ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 সায়েন্স অধ্যায় 4 পদাৰ্থ ধাতু আৰু অধাতু। ইয়াৰ আমি সকলো প্ৰশ্ন বিষয় আলোচনা কৰিম। প্ৰথম কিছুমান অতিৰিক্ত প্ৰশ্ন বিষয় আলোচনা কৰিম যিখিনি প্ৰশ্ন আগত পৰীক্ষাত আহিছে। তাৰপিছত আমি অনুশীলনীৰ সকলো প্ৰশ্ন বিষয় আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষত কিছুমান দৰকাৰী এমচিকিউ বিষয় আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰত আছে কেইটামান সাধাৰণতে ব্যৱহাৰ কৰা ধাতু আৰু অধাতুৰ নাম লিখা। এনসাৰটো আমি এনেকৈ লিখিম। সাধাৰণতে পোৱা ধাতু হ'ল লো, তাম, এলুমিনিয়াম, জিংক, ৰূপ, সোণ, পাৰা আৰু নিকেল। এইকেইটা হ'ল সাধাৰণতে পোৱা ধাতু। এতিয়া সাধাৰণতে পোৱা অধাতু হ'ল কাৰ্বন, গন্ধক, আয়োডিন, ক্লৰিন, অক্সিজেন, নাইট্ৰজেন, আৰ্গন আৰু নিয়ন। কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে কেইটামান ধাতু আৰু কেইটামান অধাতুৰ নাম লিখা। তো প্ৰথম আমি ধাতুৰ নাম লিখিলোঁ, তাৰপিছত অধাতুৰ নাম লিখিলোঁ। 2 নম্বৰ প্ৰশ্নটো আছে এটা তৰল ধাতুৰ নাম লিখা। এটা তৰল ধাতুৰ নাম লিখিব দিছে। এনসাৰ হ'ব পাৰা বা মাৰ্কাৰী। 3 নম্বৰ প্ৰশ্নটো আছে ধাতুকল্প কাক বোলে, উদাহৰণ দিয়া। এনসাৰটো হ'ব ধাতু আৰু অধাতু উভয় গুণ সম্পূৰ্ণ মৌলসমূহক ধাতুকল্প বোলে। তাৰমানে কিছুমান মৌল আছে যিবোৰ মৌলত ধাতু আৰু অধাতু দুয়োটা গুণে থাকে। তেনেকুৱা মৌল হ'ল ধাতুকল্প। যেনে সিলিকন। সিলিকনত কি থাকে? ধাতু আৰু অধাতু দুয়োটা গুণে থাকে। জাৰ্মেনিয়াম। জাৰ্মেনিয়ামত ধাতু আৰু অধাতু দুয়োটা গুণে থাকে। আৰ্ছেনিক। আৰ্ছেনিকতো ধাতু আৰু অধাতু দুয়োটা গুণে থাকে। এইটো হ'ল ইয়াৰ এনসাৰ। 4 নম্বৰ প্ৰশ্নটো আছে তলত দিয়াবোৰৰ সংজ্ঞা দিয়া। গাত সহনীয়তা আৰু নমনীয়তা এই দুটা সংজ্ঞা দিব দিছে। এতিয়া আমি গাত সহনীয়তাৰ সংজ্ঞা দিম। ধাতুক কোৱাই ব্ৰেকেটত দিয়া আছে পিটি প্ৰসাৰিত কৰি পাতল পাতৰ আকাৰত গঢ় দিব পৰা গুণকে ধাতুৰ গাত সহনীয়তা বোলে। এলুমিনিয়াম ধাতুক পিটি এলুমিনিয়ামৰ পাত বনোৱা হয়। আমি যে এলুমিনিয়ামৰ পাত বনাওঁ এইটো কি হয়? এলুমিনিয়ামৰ ধাতুক পিটি তাৰ পৰা কি হয়? এলুমিনিয়ামৰ পাত বনোৱা হয়। এতিয়া নমনীয়তাৰ সংজ্ঞা। ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰত পৰিণত কৰিব পাৰি তাক তাৰ নমনীয়তা বোলে। তাৰমানে যি ধৰ্মৰ বাবে তাক টানি তাৰত পৰিণত কৰিব পাৰি তাক কি কয়? নমনীয়তা বোলে। যেনে লো, এলুমিনিয়াম, সোণ, ৰূপ, তাম আদিক তাৰ পৰা তার বনোৱা হয়। লো, এলুমিনিয়াম, সোণ, ৰূপ, তাম আদিৰ পৰা কি কৰা হয়? তার বনোৱা হয়। 5 নম্বৰ প্ৰশ্নটো আছে ঠাণ্ডা পানী, সাধাৰণ গৰম পানী আৰু উতলা পানীৰ লগত বিক্ৰিয়া কৰা ধাতুৰ নাম লিখা। এনসাৰ হ'ব ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা ধাতু হ'ল আইৰণ বা লো। ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা ধাতু হ'ল আইৰণ বা লো আৰু সাধাৰণ গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতু হ'ল মেগনেছিয়াম। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি। ইয়াত 4টা অপশ্যন দিয়া আছে। কত দিয়া আছে জিংক, খত দিয়া আছে ফসফৰাছ, ঘত দিয়া আছে গন্ধক আৰু ঘত দিয়া আছে অক্সিজেন। ইয়াৰ কোনটো শুদ্ধ হয় সেইটো আমাৰ লিখিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জিংক। 2 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া কোনটো উক্তি শুদ্ধ। তলত 4টা উক্তি দিয়া আছে তাৰ পৰা কোনটো শুদ্ধ সেইটো আমাৰ লিখিব লাগে। ক নম্বৰত আছে সকলো ধাতু নমনীয়। খ নম্বৰত আছে সকলো অধাতু নমনীয়। ঘ নম্বৰত আছে সাধাৰণতে ধাতুসমূহ নমনীয় আৰু ঘ নম্বৰত আছে কিছুমান অধাতু নমনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সাধাৰণতে ধাতুসমূহ নমনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ। 3 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে ফসফৰাছ এবিধ অতি ডেছ ধাতু। এই আনসাৰ হ'ব সক্ৰিয়। ফসফৰাছ এবিধ অতি সক্ৰিয় অধাতু। খ নম্বৰত আছে ধাতুসমূহ তাপ আৰু ডেছৰ পৰিবাহী। ইয়াত প্ৰথম খালী ঠাইটোত হ'ব বিদ্যুতৰ আৰু ছেকেণ্ড খালী ঠাইটোত হ'ব ভাল। তাৰমানে ইয়াক আমি এনেকৈ লিখিব লাগিব ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী। এইটো হ'ব ইয়াৰ এনসাৰ। এতিয়া ঘ নম্বৰত আছে তামতকৈ লো ডেছ সক্ৰিয়। এই আনসাৰ হ'ব অধিক। তামতকৈ লো অধিক সক্ৰিয়। নেক্সট আছে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ডেছ গেছ উৎপন্ন কৰে। এই আনসাৰ হ'ব হাইড্ৰজেন। তাৰমানে ইয়াক আমি এনেকৈ লিখিম ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে।
4 নম্বৰ প্ৰশ্নটো আছে উক্তিবোৰ শুদ্ধ হ'লে হ আৰু অশুদ্ধ হ'লে অৰে চিনাক্ত কৰা। তলত কিছুমান উক্তি দিয়া আছে, শুদ্ধ হ'লে হ বুলি লিখিব দিছে আৰু অশুদ্ধ হ'লে অ বুলি লিখিব দিছে। ক নম্বৰত আছে সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে। এইটো হ'ব অশুদ্ধ। সাধাৰণতে অধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে, এইটো অশুদ্ধ বুলি কৈছে। কাৰণটো কি? সাধাৰণতে অধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া নকৰে বুলি হ'লে সেইটো হ'ব শুদ্ধ। খ নম্বৰত আছে ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু। এইটো হ'ব শুদ্ধ। ছ'ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো শুদ্ধ। গ নম্বৰত আছে জিংক ছালফেটৰ দ্ৰব্যৰ পৰা তামে জিংক অপসাৰিত কৰে। এইটো হ'ব অশুদ্ধ। তাৰপিছত ঘ নম্বৰত আছে কয়লা টানি তাৰৰ ৰূপ দিব পাৰি। এইটো হ'ব অশুদ্ধ। কয়লা টানি আমি তাৰৰ ৰূপ দিব নোৱাৰি, এইটো কি হ'ব অশুদ্ধ। 5 নম্বৰ প্ৰশ্নটো আছে তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। তোমালোকৰ কিতাপত এখন চাৰ্ট দিয়া আছে। এই চাৰ্টত ধৰ্ম দিয়া আছে আৰু খালী ঠাইত দিয়া আছে ধাতু আৰু এটাত দিয়া আছে অধাতু। তাৰ ধাতুটো কি হ'ব আৰু অধাতু কি হ'ব কিন্তু ধৰ্মটো দিয়া আছে। যেনে ক নম্বৰত আছে বাহ্যিক ৰূপ। ইয়াৰ ধাতুৰ ঘৰত হ'ব ধাতৱীয় দ্ৰুতি আছে আৰু অধাতুৰ ঘৰত লিখিবা অনুজ্জ্বল। এইটো হ'ব ইয়াৰ এনচাৰ। তাৰপিছত আছে কঠিনতা। কঠিনতা ইয়াৰ ধাতুৰ ঘৰত লিখিবা কঠিন্দ্ৰিয় আৰু অধাতুৰ ঘৰত লিখিবা কোমল। তাৰপিছত আছে গাত সহনীয়তা। ইয়াৰ ধাতুৰ ঘৰত লিখিবা গাত সহনশীল আৰু অধাতুৰ ঘৰত লিখিবা ঠুনুকা। এইটো হ'ল ইয়াৰ এনচাৰ। আছে নমনীয়তা। ধাতুৰ ঘৰত লিখিবা নমনীয় আৰু অধাতুৰ ঘৰত লিখিবা অনমনীয়। ধাতুৰ ঘৰত লিখিবা নমনীয় আৰু অধাতুৰ ঘৰত লিখিবা অনমনীয়। তাৰপিছত আছে তাপ পৰিবাহিতা। ইয়াত ধাতুৰ ঘৰত লিখিবা তাপৰ সুপৰিবাহী। ধাতুৰ ঘৰত লিখিবা তাপৰ সুপৰিবাহী, অধাতুৰ ঘৰত লিখিবা তাপৰ কুপৰিবাহী। এইটো হ'ল ইয়াৰ এনচাৰ। তাৰপিছত আছে বিদ্যুৎ পৰিবাহিতা। ইয়াত ধাতুৰ ঘৰত লিখিবা বিদ্যুতৰ সুপৰিবাহী আৰু অধাতুৰ ঘৰত লিখিবা বিদ্যুতৰ কুপৰিবাহী। এইটো হ'ল ইয়াৰ এনচাৰ। 6 নম্বৰ প্ৰশ্নটো আছে কাৰণ দৰ্শোৱা। তাৰ ক নম্বৰত আছে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। ইয়াৰ আমাৰ কাৰণ দৰ্শাব দিছে। এই এনচাৰটো আমি লিখিম এলুমিনিয়াম অধিক গাত সহনশীল ধাতু। ইয়াক পিটি অতি পাতল কৰিব পাৰি। কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায়। সেইবাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। খ নম্বৰত আছে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। ইয়াৰ বিষয়ে আমাৰ ব্যাখ্যা কৰিব লাগে। এনচাৰ আমি লিখিম ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ইহঁতৰ ৰোধ বেছিভাৱে বিদ্যুৎ চালিত হ'লে গৰম হৈ পৰে। সেইবাবে জুলীয় পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। এইটোৱে হ'ব ইয়াৰ এনচাৰ। নেক্সট ঘ নম্বৰত আছে তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। ইয়াৰ বিষয়ে আমাৰ কাৰণ দৰ্শাব লাগে। এই এনচাৰটো আমি লিখিম জিংক তামতকৈ ৰাসায়নিকভাৱে অধিক সক্ৰিয়। সেইবাবে তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে। এইটো হ'ল ইয়াৰ এনচাৰ। নেক্সট গ নম্বৰত আছে ছ'ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবুৱাই ৰখা হয়। ইয়াৰ বিষয়ে আমাৰ ব্যাখ্যা কৰিব লাগে। এই এনচাৰটো আমি লিখিম ছ'ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু। ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায়। গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ'ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবুৱাই ৰখা হয়। এইটোৱে হ'ল ইয়াৰ এনচাৰ। 7 নম্বৰ প্ৰশ্নটো আছে তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা। তাৰমানে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষিত কৰি ৰাখিব পাৰিমনে তাৰ বিষয়ে ব্যাখ্যা কৰিব দিছে। ইয়াৰ আনচাৰ হ'ব নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি। কাৰণ নেমু টেঙাৰ ৰস এবিধ চাইট্ৰিক এচিড আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায়। এইটো হ'ব ইয়াৰ এনচাৰ। 8 নম্বৰ প্ৰশ্নটো আছে স্তম্ভ এত থকা পদাৰ্থসমূহক স্তম্ভ বিত থকা সিহঁতৰ ব্যৱহাৰ লগত মিলোৱা। এই স্তম্ভৰ লগত আমি বি স্তম্ভ মিলাব লাগিব। এই স্তম্ভৰ লগত বি স্তম্ভ মিলাব লাগে। স্তম্ভ ইয়াত ক হৈছে, কটো এ আৰু খটো হ'ল বি। এতিয়া এত আছে সোণ। সোণটো
ইয়াৰ 20 নম্বৰ কোনটোৰ লগত মিলিব তাৰপিছত ঘত আছে লোটো ইয়াৰ 20 নম্বৰ কোনটোৰ লগত মিলিব ঘত আছে এলুমিনিয়াম ইয়াৰ কোনটোৰ লগত মিলিব আৰু ঘত আছে কাৰ্বনটো ইয়াৰ 20 নম্বৰ কোনটোৰ লগত মিলিব উঙত আছে তামটো ইয়াৰ কাৰ লগত মিলিব পাৰাটো ইয়াৰ কাৰ লগত মিলিব সেইটো আমি মিলাই লিখিব লাগে এতিয়া কত আছে সোণ মিলিব থাৰ্মোমিটাৰৰ লগত মিলিব লো মিলিব বৈদ্যুতিক তাৰ লো হ'ব বৈদ্যুতিক তাৰ এলুমিনিয়াম হ'ব খাদ্য মেৰুৱা কাৰ্বন হ'ল অলংকাৰৰ লগত মিলিব তাম মিলিব যন্ত্ৰপাতি আৰু পাৰা মিলিব ইন্ধনৰ লগত মিলিব এইটো হ'ল 8 নম্বৰ প্ৰশ্নৰ এনসাৰ 9 নম্বৰ প্ৰশ্নটো আছে কি ঘটিব যেতিয়া কত আছে তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এসিড ঢলা হয় তাৰমানে তামৰ প্লেটৰ ওপৰত যেতিয়া লঘু সালফিউৰিক এসিড আমি ঢালি দিম তেতিয়া কি ঘটিব ইয়াৰ এনসাৰ আমি লিখিব লাগিব এনসাৰ লিখিম যদি তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এসিড ঢলা হয় তেতিয়া কপাৰ সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব কপাৰ প্লাস সালফিউরিক এসিড কপার কার্সিন সালফেট প্লাস হাইড্রোজেন গেছ এটো হ'ব ইয়াৰ এনসাৰ খত আছে কপাৰ সালফেট দ্ৰব্যত লোৰ গজাল ৰখা হয় তানে কপাৰ সালফেটৰ দ্ৰব্যত যদি লোৰ গজাল ৰাখি দিয়া হয় তেতিয়া কি হ'ব এই এনসাৰটো আমি এনেকৈ লিখিম কপাৰ সালফেট দ্ৰব্যত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব কাৰণ আইৰনে কপাৰ সালফেটৰ দ্ৰব্যৰ পৰা কপাৰ মুক্ত কৰাই গজালৰ ওপৰত মুগা তৰপ জমা কৰিব এত লিখিলো লো প্লাস কপাৰ সালফেট দ্ৰব্য কাৰ্সিন আইৰন সালফেট প্লাস কপাৰ এটো হল খ নম্বৰৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটো আছে শালিনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে ইয়াৰ প্ৰশ্নটো কি কৈছে শালিনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত মানে জমা কৰি ৰাখিলে সংগ্ৰহ কৰি ৰাখিলে তাৰ পিছত কি কৈছে ক নম্বৰত কৈছে তেওঁ কেনেদৰে গেছটোৰ প্ৰাকৃতিক জানিব পাৰিব এই গেছটোৰ বিষয়ে তেওঁ কেনেদৰে জানিব পাৰিব তাৰ বিষয়ে আমি লিখিব লাগে এই আনসাৰটো আমি লিখিম শালিনীয়ে এখিলা আদ্ৰ লিটমাছ পেপাৰ গেছখিনি সুমুৱাই দিলে যদি গেছটোৱে নীলা লিটমাছ পেপাৰখন ৰঙা কৰে তেতিয়া গেছটো আমি আমলিক বুলি জানিব পাৰিব আৰু যদি ৰঙা লিটমাছ পেপাৰখনক নীলা কৰে তেতিয়া গেছটো খাৰ বুলি জানিব পাৰিব এটোই হল ইয়াৰ এনসাৰ খ নম্বৰত আছে এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ সমীকৰণ লিখা উত্তৰ আমি এনেকৈ লিখিম কাৰ্বন প্লাস অক্সাইড কাৰ্সিন হ'ব কাৰ্বন ডাই অক্সাইড কাৰ্বনৰ লগত যদি আমি অক্সিজেন যোগ কৰি দিওঁ তেতিয়া হ'ব কাৰ্বন ডাই অক্সাইড আৰু 2 নম্বৰত লিখিম আমি কাৰ্বন ডাই অক্সাইড প্লাস পানী তেতিয়া হ'ব কাৰ্বনিক এসিড কাৰ্বন ডাই অক্সাইডৰ লগত যদি পানী যোগ কৰি দিয়া হয় তেতিয়া কি হ'ব কাৰ্বনিক এসিড 11 নম্বৰ প্ৰশ্নটো আছে এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণৰ গহনা পাৰ্সেল কৰিব দিলে পাঁচদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে ওজন হ্ৰাসৰ বাবে তেওঁলোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবনে তাৰমানে কি কৈছে গহনা থৈ আহিছে তাৰ পিছদিনাখন আনিছে কিন্তু আনি চালে হিয়তে গহনাৰ কি কৈছে ওয়েট সামান্য পৰিমাণে কমি গৈছে এটো কি কাৰণত কমিছে তাৰ যুক্তি দেখাব পাৰিবনে তাৰ বিষয়ে আমাৰ লিখিব দিছে এই আনসাৰটো হ'ব গহনাৰ ডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা মলি জমা হৈছে যেতিয়া সোণাৰীয়ে তাক সাফা কৰাৰ বাবে এচিডৰ দ্ৰব্যত ডুবাই দিলে তেতিয়া এচিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গল আৰু পলিশ কৰাৰ সময়ত গহনাত থকা পুলিশৰ লগতে বিক্ৰিয়া ঘটিলে গতিকে গহনাডালৰ ওজন সামান্য পৰিমাণে কমি গল এটো হ'ব ইয়াৰ এনসাৰ এতিয়া আমি কিছুমান দৰকাৰী এমসিকিউ বিষয়ে আলোচনা কৰিম এমসিকিউ মানে হল মাল্টিপল চয়েস কোৱেশ্চন মানে এটা প্ৰশ্ন দিয়া থাকিব তাৰ এগেইনষ্টত তিনিটা অপচন দিয়া থাকিব তাৰ কোনটো শুদ্ধ হেতু আমি লিখিব লাগিব
তাৰ 1 নম্বৰত আছে ধাতুক কোবাই পাতল পাতৰ আকাৰ গঢ় দিব পৰা ধৰ্মক কি বোলে 1 নম্বৰত আছে ক নম্বৰত আছে কুপৰিবাহী ঘাত সহনীয়তা খ নম্বৰত আছে ঘাত সহনীয়তা আৰু ঘ নম্বৰত আছে নমনীয়তা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ ঘাত সহনীয়তা এটো হ'ল ইয়াৰ এনসাৰ 2 নম্বৰ প্ৰশ্নটো আছে লোৰ মাৰি গজাল আৰু তামৰ তার কি পৰিবাহী কত আছে কুপৰিবাহী খত আছে সুপৰিবাহী ঘত আছে ধাতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ সুপৰিবাহী তাৰ মানে লোৰ মাৰি গজাল আৰু তামৰ তার এবোৰ হল বিদ্যুতৰ সুপৰিবাহী তাৰ মানে এবোৰৰ মাজত বিদ্যুৎ পাৰ হ'ব পাৰে 3 নম্বৰ প্ৰশ্নটো আছে নুৰা গন্ধকৰ টুকুৰা আৰু কয়লাৰ টুকুৰা কি পৰিবাহী নুৰা গন্ধকৰ টুকুৰা আৰু কয়লাৰ টুকুৰা কি পৰিবাহী কত আছে কুপৰিবাহী খত আছে লো আৰু ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক কুপৰিবাহী তাৰ মানে নুৰা গন্ধকৰ টুকুৰা আৰু কয়লাৰ মাজত কি হয় বিদ্যুৎ পাৰ নহয় সেই কাৰণে কি কৈছে কুপৰিবাহী বুলি কৈছে 4 নম্বৰ প্ৰশ্নটো আছে ধাতুৰ যি ধৰ্মৰ ভাৱে ইয়াক টানি তাৰলৈ পৰিণত কৰিব পাৰি তাক কি বুলি কোৱা হয় অপচন কত আছে নমনীয়তা অপচন খত আছে ঘাত সহনীয়তা অপচন ঘত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক নমনীয়তা 5 নম্বৰ প্ৰশ্নটো আছে ধাতুৱে ৰিং ৰিং ধ্বনিৰ সৃষ্টি কৰে হেবোৰক কি বোলা হয় ধাতুৱে যে ৰিং ৰিং ধ্বনিৰ সৃষ্টি কৰে হেবোৰক কি বুলি কোৱা হয় অপচন কত আছে সদান পদাৰ্থ অপচন খত আছে ধাতু আৰু অপচন ঘত আছে অধাতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক সদান পদাৰ্থ 6 নম্বৰ প্ৰশ্নটো আছে ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সদান ইয়াৰ অপচন কত আছে হয় অপচন খত আছে নহয় অপচন ঘত আছে এটাও নহয় তাৰমানে ইয়াৰ এনসাৰটো হ'ব নহয় তাৰমানে ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সদান নহয় নহয়টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নটো আছে প্ৰাকৃতিকভাৱে থকা মৌলিক সংখ্যা হৈছে অপচন কত আছে 94 অপচন খত আছে 96 অপচন ঘত আছে 92 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক 94 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটো আছে পদাৰ্থবোৰক কি বোলা হয় অপচন কত আছে ধাতু অপচন খত আছে অধাতু অপচন ঘত আছে লো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ অধাতু তাৰমানে পদাৰ্থবোৰক অধাতু বোলা হয় 9 নম্বৰ প্ৰশ্নটো আছে ৰঙা লিটমাছ কাগজখন কিহলৈ ৰূপান্তৰিত হৈছে ৰঙা লিটমাছ কাগজখন কিহলৈ ৰূপান্তৰিত হৈছে হেতু আমাৰ লিখিব লাগে অপচন কত আছে নীলা অপচন খত আছে কলা অপচন ঘত আছে এটাও নহয় এই এনসাৰটো হ'ব ক নীলা তাৰমানে ৰঙা লিটমাছ কাগজখনে কিহলৈ ৰূপান্তৰিত কৰে নীলালৈ ৰূপান্তৰিত কৰে ইয়াৰ অপচনটো হ'ব ক নীলা 10 নম্বৰ প্ৰশ্নটো আছে ফসফৰাছ এবিধ কি ধাতু কত আছে কুপৰিবাহী খত আছে তাম আৰু ঘত আছে সক্ৰিয় এই আনসাৰটো হ'ব সক্ৰিয় তাৰমানে ফসফৰাছ এবিধ সক্ৰিয় অধাতু 11 নম্বৰ প্ৰশ্নটো আছে গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্ৰব্যটোৰ নাম কি গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা দ্ৰব্যটোৰ নাম কি কত আছে সালফাৰ ডাই অক্সাইড খত আছে সোডিয়াম আৰু ঘত আছে ফসফৰাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক সালফাৰ ডাই অক্সাইড তাৰমানে গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়া গতি কি হয় সালফাৰ ডাই অক্সাইড উৎপন্ন হয় এটো হ'ল ইয়াৰ এনসাৰ 12 নম্বৰ প্ৰশ্নটো আছে অক্সিজেনৰ সৈতে কি উৎপন্ন কৰে অক্সিজেনৰ লগত মানে কি উৎপন্ন হয় অপচন কত আছে সোডিয়াম অপচন খত আছে সালফিউৰাছ অপচন ঘত আছে অক্সাইড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ অক্সাইড 13 নম্বৰ প্ৰশ্নটো আছে ফসফৰাছ এবিধ বৰ সক্ৰিয় অপচন কত আছে অধাতু অপচন খত আছে ধাতু অপচন ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক অধাতু তাৰমানে ফসফৰাছ এবিধ বৰ সক্ৰিয় অধাতু 14 নম্বৰ প্ৰশ্নটো আছে অধাতুবোৰ পানীৰ সৈতে বিক্ৰিয়া অপচন কত আছে কৰে অপচন খত আছে নকৰে অপচন ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ নকৰে তাৰমানে অধাতুবোৰ পানীৰ সৈতে বিক্ৰিয়া নকৰে 15 নম্বৰ প্ৰশ্নটো আছে তামে লঘু হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া তামে লঘু হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া অপচন কত আছে কৰে অপচন খত আছে নকৰে অপচন ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ
নকৰে তাৰমানে তামে লঘু হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া নকৰে 17 নম্বৰ প্ৰশ্নটো আছে কয়লা টানি তাৰৰ ৰূপ দিব পাৰি অপশ্যন ক'ত আছে অশুদ্ধ অপশ্যন ক'ত আছে শুদ্ধ অপশ্যন ক'ত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অশুদ্ধ কয়লা টানি তাৰৰ ৰূপ দিব নোৱাৰি 18 নম্বৰ প্ৰশ্নটো আছে সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু অপশ্যন ক অশুদ্ধ অপশ্যন খ শুদ্ধ অপশ্যন গ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শুদ্ধ তাৰমানে সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু 19 নম্বৰ প্ৰশ্নটো আছে ধাতুবোৰ বিক্ৰিয়া ক'ত আছে নকৰে খত আছে কৰে গত আছে ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ক নকৰে তাৰমানে ধাতুবোৰ বিক্ৰিয়া নকৰে 20 নম্বৰ প্ৰশ্নটো আছে অধাতুৰ সংখ্যা 20তকৈ কত আছে বেছি খত আছে কম ঘত আছে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কম তাৰমানে অধাতুৰ সংখ্যা 20তকৈ কম